দুলিয়াজানৰ বামহুকুতা অঞ্চলত উত্তপ্ত পৰিস্থিতি। অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে 5খন গাঁৱৰ ৰাইজৰ উত্তাল প্ৰতিবাদ। বামহুকুতা, দহুকুতা, মাজগাঁও, বৰকুলা আদি গাঁৱৰ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। কেইবাদফীয়া দাবীৰে ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ আৰু ইয়াৰ ফলত সৃষ্টি হয় ব্যাপক যান-জঁট। প্ৰতিবাদস্থলীত মোতায়েন কৰা হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। শীঘ্ৰেই প্ৰতিবাদকাৰীৰ দাবী কাৰ্যকৰী নকৰিলে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ গাঁওবাসীৰ। অইল ইণ্ডিয়া লিমিটেডৰ যিগৰাকী দুলিয়াজানত অহা বিষয়া, যিগৰাকী এনেকুৱা ধৰণৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত কৰিছে, সেইগৰাকী বিষয়াক যদি অইল ইণ্ডিয়া লিমিটেডে নাকি নলগায়, অইল ইণ্ডিয়া লিমিটেড কিন্তু ৰাইজৰ পৰা লাহে লাহে আঁতৰি যাব, এই কথাটো স্পষ্ট। আৰু ৰাইজৰ পৰা যেতিয়া আঁতৰি যাব, কাম কাজসমূহ কিন্তু সুস্থিৰভাৱে কৰিব নোৱাৰিব। গতিকে এই বামহুকুতা যি এই মুকলি ঠাই আছিল, এই ঠাইখিনি ৰাইজে যথোপযুক্তভাৱে তেখেতসকলে সদব্যৱহাৰ কৰি আছিল আৰু অইল ইণ্ডিয়া লিমিটেডৰ ইয়াত কোনো ধৰণৰ কাম কাজ যিহেতু নহয়, গতিকে এই ফেন্সিংখন খোলাৰ ব্যৱস্থা কৰিব লাগে আৰু এই অঞ্চলৰ ৰাইজৰ যিবিলাক সমস্যা বহুদিন ধৰি সমাধান হোৱা নাই, সেই সমাধানবিলাক কৰিব লাগে আৰু সেইকাৰণে আজি ৰাইজ ওলাই আহিবলৈ বাধ্য হ'ল। আৰু অইল ইণ্ডিয়া লিমিটেডৰ যিগৰাকী বিষয়াৰ নাম কোৱা নাই, কিন্তু এগৰাকী ময়মতলি থকা বিষয়া, সেইগৰাকী বিষয়াৰ কাৰণে আজিৰ এই উত্তপ্ত পৰিস্থিতি।